আমাৰ অসম চাহ মজুৰ সংঘৰ মানুহ এওঁবিলাকে আজি কি কয় এই ধৰ্ণা কৰিবলৈ বাধ্য হৈছে। এই মালিকৰ পৰা অতিষ্ঠ হৈছে। তেওঁলোকৰ পাই পাওনাখিনি বহাৰি তেওঁলোকে দিব পৰা নাই। এই বাগিচা এবাৰ এটেচমেণ্টো হ'ল। এটেচমেণ্টৰ পিছত তেওঁলোকে হাইকোৰ্টো কৰিলে। হাইকোৰ্ট কৰাৰ পিছত তেওঁলোকে নিজে চলাম বুলি ক'লে। সেই কথা কোৱাৰ পিছতো আজি একেটা অৱস্থা। আজি দুটা দৰমহা দিয়া নাই, 22টা ৰেচন হৈ গ'ল। এই মানুহবিলাকৰ হাহাকাৰ অৱস্থা হৈছে। গতিকে তেওঁলোকে আজি ওলাই আহিছে এই মালিকক নালাগে বুলি ক'বৰ কাৰণে। তেওঁলোকে এই মালিকৰ তলত কাম কৰিব বিচৰা নাই। তেওঁলোকে মালিক সলাবৰ কাৰণে চৰকাৰক ক'ব বিচাৰিছে। হয়, আমাৰ দাবী হৈছে যে আজি 1 মাহ দিন ধৰি চাহ শ্ৰমিকে ইমান কষ্ট ৰ'দে বৰষুণে কাম কৰাৰ পিছতো কিন্তু চাহ শ্ৰমিকে 1 মাহ দিন ধৰি দৰমহা পোৱা নাই, 2 বছৰ দিন ধৰি ৰেচন পোৱা নাই আৰু 7 বছৰ হৈ গ'ল PF গেছুটি 11 কোটি টকা PF গেছুটি আছে, যিটো আজি তাৰিখলৈকে দিয়া নাই। আমি গোলাঘাট জিলা প্ৰশাসন অসম চৰকাৰৰ লগত বাৰম্বাৰ আলোচনা কৰাৰ পিছতো প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছতো কিন্তু আজি তাৰিখলৈকে চাহ শ্ৰমিকৰ সমস্যাবিলাক সমাধান কৰা নাই। আৰু চাহ শ্ৰমিকে আজি পেটত গামোচা মাৰি কিমান দিন কাম কৰিব। আজি ল'ৰা ছোৱালী ভিকত থাকিবলগীয়া হৈছে। আজি ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষা কৰাৰ ক্ষেত্ৰত অসুবিধা হৈছে। আজি ল'ৰা ছোৱালীৰ এডমিশ্যন চলি আছে। আজি ল'ৰা ছোৱালীক এডমিশ্যন দিব পৰা নাই, আজি দৰমহা নাই পোৱাৰ কাৰণে। গতিকে গোটেই লাইবিলিটিছখিনি নোপোৱালৈকে এই সংগ্ৰাম চলি থাকিব, যেতিয়ালৈকে চাহ শ্ৰমিকৰ স্থায়ী সমাধান নহয়। ৰঙাজান চাহ বাগিচা এই আন্দোলন অব্যাহত থাকিব। আমি কোড অফ কণ্ডাক্ট লাগি আছে। কোড অফ কণ্ডাক্টৰ লগত আমাৰ কোনো কথা নাই। যেতিয়ালৈকে চাহ শ্ৰমিকৰ সমস্যা সমাধান নহয়, প্ৰয়োজন হ'লে কিন্তু ৰঙাজান চাহ বাগিচা আৰু খুমটাই সমষ্টিৰ প্ৰত্যেকখন চাহ বাগিচা চাহ শ্ৰমিকে ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ব, যেতিয়ালৈকে সমস্যাবিলাক সমাধান নহয়। আজি মূৰফুলনি চাহ বাগিচাৰ কথা কওক, আজি ওখ চাহ বাগিচাৰ কথা কওক, আজি জামুগুৰি চাহ বাগিচাৰ কথা কওক। গোলাঘাট জিলাত 5-6খন চাহ বাগিচা আজি এনেধৰণে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। কিন্তু অসম চৰকাৰ আৰু ৰূপেশ গোৱালা চৰম মন্ত্ৰী নীৰৱে হৈ আছে। গতিকে আজি ৰাজপথৰ ৰাজ ওলাই আহিছে। যেতিয়ালৈকে সমাধান নহয় এই আন্দোলন চলি থাকিব, এই কথাটো স্পষ্ট। এইবিলাক পাব লাগে দিম বুলি তেওঁ বাগানখন কিনি ল'লে। আৰু আজি 17 চনৰ পৰা আমাৰ পিয়ক আমাৰ ৰেচন এতিয়া 25টা ৰেচন হৈ গ'ল, দৰমহা 2টা হৈ গ'ল। আৰু আমাৰ ঘৰৰ পইচা, আমাৰ বহুতখিনি পইচা, পঢ়া পইচা, খৰি পইচা আদি কৰি আমাৰ বহুত পাউনিবিলাক লুপ্ত হৈ আছে। আমাক দিম বুলি মিছা সাক্ষ্য দিয়ে, কেতিয়াও নিদিয়ে আমাক। আজি দিম কালি দিম কওঁতে আমাৰ এতিয়া এই অৱস্থা আমাৰ হৈছে। আজি আমাৰ 26 চন হৈ গ'ল, 17 চনৰ পৰা দিম 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 মিছা সাক্ষ্য দি দি আমাক এনে ৰাখে। সময় দিয়ে 10 দিন 15 দিন এনেকা সময় দিয়ে, সময়ৰ মতো আমাক নিদিয়ে। এতিয়া আমাৰ 2টা দৰমহা হৈ গ'ল, 2টা দৰমহাও দিয়া নাই। আৰু 25টা আমাৰ ৰেচন 25টা ৰেচন হৈ গ'ল, ৰেচনো দিয়া নাই আমাক। সদায় দিন আমাক দিম বুলিয়ে সাক্ষ্য দিয়ে, কিন্তু মিছা সাক্ষ্য আমাক নালাগে। আৰু এইখন মালিক আমাৰ বাগান চলাব নোৱাৰিব আৰু হাত ঢাকি দিয়া নালাগে আমাক। এই মালিকখনক আমি ভাগৰি গ'লো, আপত্তি জনাই জনাই ভাগৰি গ'লো। আৰু আমি এই মালিকখনক আৰু আমি মালিকক আদৰি ল'ব নোৱাৰোঁ। মালিকক আমাক নালাগে। আমি এয়াই ইচ্ছা কৰোঁ আমাক বেলেগ মালিক আহক আৰু আমাৰ যাতে ভাল ধৰণে আমাক এই পাইপৰবিলাক দিয়ে বুলি আমি অনুৰোধ জনাইছোঁ। নাম কাটাই পেলো জনাইছোঁ যে কেতান গ্ৰুপত